মই আপোনালোক দেখুৱাইছোঁ ইয়াতে পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ আছে। Thank you. আহি আছে বুলি ক ভৰ শুভলক্ষণ বুলিয়ে কৈছোঁ আমি এইকাৰণে, কাৰণ বাণেগড়খা দুটাকৈ বাণেগড়খাৰ এই অঞ্চলত আমাৰ চৰকাৰী বিভাগীয় ফালৰ পৰা যিখিনি আমাৰ পাব লাগে সুবিধা, বিশেষকৈ পশুপালনৰ কাৰণে যিখিনি সুবিধা পাব সেইখিনিৰ পৰা আমি বঞ্চিত হৈছোঁ। আৰু নিজাববীয়াকৈ কৃষক কংগ্ৰেছৰ সহযোগত যিটো আজি অনুষ্ঠান হৈছে সেইটো সদায় আমি স্বাগতম জনাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি সমূহ নামটেঙৰবাসী ৰাইজৰ হৈ আমি উদ্যোক্তা যিসকলে উদ্যোক্তা লৈ আজি আমাৰ ইয়াত এই অনুষ্ঠানটো পাতিছে, আমি তেওঁলোকক ধন্যবাদ দিছোঁ। মই ইয়াত উপস্থিত থকা প্ৰদেশ কিষাণ কংগ্ৰেছৰ সন্মানীয় সভাপতি হৰিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। হয়, আমাৰ সম্পূৰ্ণ ব্যক্তিগত আমাৰ সংগঠনৰ চেষ্টাত আৰু আমাৰ ইনচাৰ্জ সাথী কৃষ্ণ চৈতন্য ৰেড্ডি ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আৰু তেওঁৰ অনুপ্ৰেৰণাত আজি আমি এই কাৰ্যসূচীটো হাতত ল'বলৈ সক্ষম হৈছোঁ। বানপানী হৈ যোৱাৰ পিছত গৰু ম'হ ছাগলী আদিৰ যিখিনি ৰোগ ব্যাধি হয় সেইখিনি নিৰাময়ৰ কাৰণে আমি য'ত সামান্য চেষ্টা কৰিছোঁ, এইখিনি দায়িত্ব আচলতে চৰকাৰৰহে, কিন্তু আমি চৰকাৰৰ ওচৰ চাপিছিলোঁ যদিও তেওঁলোকে কোনো সহায় সহযোগ কৰিবলৈ অস্বীকাৰ কৰিলে। তেওঁলোকে চিধাচিধিকৈ বস্তুটো না কৰি দিলে যে আমি কৰিব নোৱাৰোঁ, কংগ্ৰেছে মাতিলে আমি যাব নোৱাৰোঁ। গতিকে এই ধৰণৰ এটা পৰিস্থিতিৰ পিছত আমি অন্ততঃ মানুহখিনিক সামান্য সকাহ দিয়াৰ কাৰণে য'ত সামান্য চেষ্টা কৰি নিজাববীয়াকৈ এই কাৰ্যসূচীটো আজি ৰূপায়ণ কৰিছোঁ। আমাৰ সকলোৱে ইয়াত সহযোগ কৰিছে, আমাৰ দলৰ আমাৰ ব্লক কংগ্ৰেছ, কেওটা ব্লক কংগ্ৰেছ, আমাৰ ইয়াৰে মণ্ডল কংগ্ৰেছ, আপুনি নিজেই আছে, আমাৰ মহিলা কংগ্ৰেছ, সকলোৱে আগভাগ লৈ এই কাৰ্যসূচীটো সফল কৰিছে। আৰু মানুহখিনিক এই সামান্য সকাহ দিবলৈ পাই আমিও সুখ অনুভৱ কৰিছোঁ।